হয় নমস্কাৰ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে ফাইনালি আহি গ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা 2025 বৰ্ষৰ ভেৰিফাইড লিষ্ট এই লিষ্টত যিমান সকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহৰ নাম লিষ্টত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা টোটেল 1,48,000 টকা মুঠ 3টা কিস্তিত নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব বহুত এনেকুৱা আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহ আছে যিসকলৰ ইতিমধ্যে তেওঁলোকৰ ফাইনেল যিটো ভেৰিফাইড লিষ্ট আছে এই লিষ্টত নাম আহিছে কিন্তু তেওঁলোকে এই পৰ্যন্ত চাব পৰা নাই যদি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা যিটো 2025 বৰ্ষৰ বাবে এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে প্ৰথমে এই যিটো পেজ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে এইটো যিটো সাইটত আপোনালোকে 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ নিজৰ মোবাইলত এটা শো কৰি দিব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে এই যিটো সেকেন্ড নম্বৰ অপচন যিটো আপোনালোকে ইয়াতে চাবলৈ পাৰিছে য'ত লিখা আছে আৱাজ সফট এই আৱাজ সফটত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ এনেকুৱা ধৰণৰ এটা পেজ আপোনালোকৰ মোবাইলত খোল খাই যাব আৰু এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে প্ৰথম যিটো অপচনত চাবলৈ পাৰিছে য'ত লিখা আছে ডাটা এন্ট্ৰি আৰু সেকেন্ড যিটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে ৰিপৰ্ট এই ৰিপৰ্টত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব তলফালে স্ক্ৰল কৰি আপোনালোকে এই যিটো F নম্বৰ যিটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে E/FMS ৰিপৰ্টছ ইয়াতে আপোনালোকে যিটো 3 নম্বৰ অপচন চাবলৈ পাৰিছে য'ত লিখা আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্টছ ফৰজেন এণ্ড ভেৰিফাই এইটো যিটো অপচন আপোনালোকে চাবলৈ পাৰিছে এই অপচনটোত প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ এনেদৰে এটা অপচন খোল খাই যোৱাৰ লগে লগে ওপৰত প্ৰথমে ক্লিক কৰি 2024 আৰু 25 বৰ্ষ য'ত লিখা আছে তাতে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপোনালোকে কোনটো আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিব বুলি আশাত বহি আছে অবিয়াসলি এই যিটো প্ৰথম নম্বৰ অপচন যিটো চাবলৈ পাৰিছে য'ত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ এই যিটো অল ষ্টেটছ যিটো আছে ইয়াতে আপুনি যিটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যত এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি নিজে যিটো জিলাত বসবাস কৰে সেইটো জিলা য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে যিটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লক য'ত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি যিটো ব্লক আপোনালোকে সিলেক্ট কৰিছিল সেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে সেইকেইটা গাঁও পঞ্চায়ত এনেদৰে লিষ্ট ৱাইজ আহি যাব এইবাৰ আপুনি নিজে বসবাস কৰা গাঁও পঞ্চায়ত য'ত লিখা আছে তাতে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই যিটো ক্যাপচা নম্বৰ আছে এই ক্যাপচা নম্বৰটো ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফাইনালি সেই যিটো ভেৰিফাইড লিষ্ট আছে এই লিষ্টখন এনেদৰে ওলাই পৰিব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ এইটো হ'ল আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেতিয়া নাম হৈছে নাম হোৱাৰ পিছত যিটো ভেৰিফাইড লিষ্ট ওলাইছে সেই লিষ্ট অনুযায়ী আপোনালোকৰ এইটো ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পিছত চাবলৈ পাৰিছে বেনিফিচিয়াৰী নাম বেংক ডিটেইলছ অৰ্থাৎ নিজে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱাৰ আশাত কোনখন বেংক আপোনালোকে নিজৰ গাঁও পঞ্চায়তত জমা দিছিল সেইটো বেংক ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰিব মই যিটো গাঁও পঞ্চায়তত বসবাস কৰোঁ সেইটো গাঁও পঞ্চায়তত 2025 বৰ্ষৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ভেৰিফাইড লিষ্ট মুকলি কৰিছে সেই লিষ্ট অনুযায়ী টোটেল 5 জন মানুহে এই 2025 বৰ্ষৰ প্ৰথম যিটো লিষ্ট আহিছে এই লিষ্ট অনুযায়ী এই কেইজন মানুহে চৰকাৰী ঘৰ পাব বুলি ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এতিয়া কথাটো হ'ল কি যে যদি আপোনালোকে এই কেইজন মানুহে এই পৰ্যন্ত টকা সমালনে নাই বেংক একাউণ্টত বা তেওঁলোকৰ অল ডিটেইলছ যদি চাব বিচাৰে তেতিয়াহলে আপোনালোকে এই যিটো ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো প্ৰথমে কপি কৰিব এনেদৰে
আৰু এনেদৰে কপি কৰি লৈ অপৰ ফালে স্ক্ৰল কৰিব অপৰ ফালে স্ক্ৰল কৰি আপোনালোকে এই যেটো আপোনালোকে সাইডত 3 ডট চাবলৈ পাৰিছে ইয়াতে ক্লিক কৰি আপোনালোকে এই যেটো ষ্টেক হোল্ডাৰ্স বুলি যে লিখা আছে ইয়াতে চাবলৈ পাৰিছে এই ষ্টেক হোল্ডাৰ্সত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেমত এটা পেজ খোল খাই যাব এইবাৰ আপোনালোকে এই যেটো প্ৰথম অপচন যে আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে IAY/PMAYG অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বেনিফিচিয়াৰী যে লিখা আছে ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰি দিব আৰু তাতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে স্ক্ৰল কৰিব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এই এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰত অলপ আগত যেটো নাম্বাৰ আপোনালোকে কপি কৰিলে হেইটো নাম্বাৰ ইয়াতে আপোনালোকে পেষ্ট কৰি দিব ইয়াতে পেষ্ট কৰি দি আপোনালোকে এই যেটো ক্যাপচা চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি এই যেটো সাবমিট যেটো আপোনালোকে গ্ৰীন কালাৰৰ চাবলৈ পাৰিছে এই সাবমিটত আপোনালোকে এন্টাৰ কৰি দিব এই যেটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে অলপ আগত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ কপি কৰি ইয়াতে এন্টাৰ কৰিলো হেইজন মানুহৰ অল ডিটেইলছ ইয়াতে আপোনালোকে প্ৰথমে চাবলৈ পাৰিছে বেনিফিচিয়াৰী ডিটেইলছ তাৰ ৰাজ্যৰ নাম ডিস্ট্ৰিক্টৰ নাম ব্লকৰ নাম পঞ্চায়ত ভিলেজ বেনিফিচিয়াৰী নাম তাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অল ডিটেইলছ ইয়াতে চাবলৈ পাৰিব তলফালে স্ক্ৰল কৰিলে তাৰ পাৰ্সোনেল ডিটেইলছ অল চাব পাৰিব ইয়াতে আৰু যদি আপোনালোকে আৰু তলফালে স্ক্ৰল কৰে তেতিয়া হলে আপোনালোকে তাৰ বেংক ডিটেইলছ পৰ্যন্ত ইয়াতে চাবলৈ পাৰিব এইজন মানুহে এই পৰ্যন্ত টোটাল জি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 3টা কিস্তি থাকে 3টা কিস্তিয়ে এইজন মানুহে এই পৰ্যন্ত পাবলৈ সক্ষম হৈছে তাৰ ডিটেইলছটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মুঠ টকা পাইছে 1,30,000 টকা প্ৰথম যেটো কিস্তি আছিল হেইটো আছিল 32,500 টকা এই টকাখিনি এইজন মানুহে পাইছে 11 তাৰিখ 9 মাহ 2024 বৰ্ষতে আৰু সেকেন্ড যেটো কিস্তি আছে সেকেন্ড কিস্তি এইজন মানুহে মুঠ 48,750 টকা পাবলৈ সক্ষম হৈছে এই তাৰিখটো আছিল 1 তাৰিখ 11 মাহ 2024 আৰু 3 নম্বৰ যেটো শেষৰ কিস্তি আছে শেষৰ কিস্তিটো তেও 48,750 টকা পাবলৈ সক্ষম হৈছে এইটো 10 জানুৱাৰী অৰ্থাৎ কি 10 তাৰিখ 1 মাহ 2025 বৰ্ষত পাবলৈ সক্ষম হৈছে এনেদৰে আপোনালোকে অল ডিটেইলছ চাবলৈ পাৰিব